Hello dear learners, welcome to the new video studies by YouTube channel. আপোনালোকে হয়তো নিশ্চয় CTET 2026 ছেপ্টেম্বৰ মাহৰ কাৰণে বহুত হাৰ্ড ৱৰ্ক কৰি আছে আৰু প্ৰিপাৰেশ্যন কৰি আছে। কিন্তু আজি হঠাতে CTETৰ ফালৰ পৰা নটিচ অহা দেখা গৈছে আৰু এই নটিচটোত আমাৰ CTET 2026 ছেপ্টেম্বৰ মাহৰ এক্সামটো এক্সটেণ্ড কৰাৰ কথা কোৱা হৈছে। কাৰণ ইয়াতে আমাৰ নতুনকৈ এপ্লিকেশ্যন উইণ্ডোটো অপেন কৰাৰ কথা কৈছে। আৰু এই নটিচ মতে আমাৰ CTETৰ যিটো এপ্লিকেশ্যন উইণ্ডো সেইটো নতুনকৈ অপেন কৰাৰ কথা কৈছে আৰু ইয়াৰ কাৰণটো এই নটিচখনত মেনশ্যন কৰা হৈছে। ইয়াৰ কাৰণ হিচাপে আমাৰ যিটো অনাৰেবল সুপ্ৰিম কোৰ্টে এটা ৰিভিউ পিটিশ্যনৰ ৰায় দিছিল, সেই ৰিভিউ পিটিশ্যনৰ ৰায় মতে কিছুমান ৱৰ্কিং টিচাৰ্ছ আছে যিবিলাকৰ কাৰণে এটা কোৱালিফিকেশ্যন কম্পালচৰি কৰিছিল, এণ্ড দেট ইজ দ্য টেট কোৱালিফিকেশ্যন। আৰু সেইটোৰ কাৰণে তেওঁলোকৰ সুবিধাৰ্থে এপ্লিকেশ্যন উইণ্ডোটো এক্সটেণ্ড কৰিছে যাতে তেওঁলোকে এই CTET 2026 ছেপ্টেম্বৰ মাহৰ এক্সামটোত বহিব পাৰে। আৰু তাৰ কাৰণে আগৰ যিটো ডেট আছিল পৰ্টেলৰ সেইটো এক্সটেণ্ড কৰি এতিয়া 25 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰ 2026 লৈকে এক্সটেণ্ড কৰা হৈছে এপ্লিকেশ্যন উইণ্ডোটো। তাৰ মানে সেইখিনি কেণ্ডিডেটে এতিয়া এপ্লাই কৰিব পাৰে, বা যিবিলাকে এতিয়ালৈকে CTETত এপ্লাই কৰা নাই সিহঁতে CTETত নতুনকৈ এপ্লাই কৰিব পাৰে। আৰু যিবিলাক কেণ্ডিডেটে ছাকচেছফুলি অলৰেডি এপ্লাই কৰিছে, সিহঁতৰ ফৰ্ম ছাবমিট হৈছে, পে'মেণ্ট কৰিছে, সেইবিলাকৰ আৰু এই নতুন এপ্লিকেশ্যন উইণ্ডোৰ যিটো ডেট দিছে সেইটোত এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াতে মেনশ্যন কৰিছে দে নিড নট টু এপ্লাই এগেইন। আৰু ইয়াৰ পিছত আমাৰ লাষ্ট লাইনত মেনশ্যন কৰিছে দ্য ৰিভাইজ ডেট অফ 22nd এডিশ্যন অফ CTET এক্সামিনেশ্যন উইল বি এনাউন্সড আফটাৰ ক্ল'জাৰ অফ দ্য পৰ্টেল। আৰু এই পৰ্টেলটো ক্ল'জ হোৱাৰ পিছতে, ডেট মিনছ 25 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰলৈকে নতুনকৈ এপ্লিকেশ্যন পৰ্টেলটো অপেন থাকিব আৰু এইটো ক্ল'জ হোৱাৰ পিছতহে আমাৰ নিউ এক্সাম ডেটটো এনাউন্স কৰিব। যিটো এক্সাম অলৰেডি ছেপ্টেম্বৰ মাহত কণ্ডাক্ট কৰাৰ কথা আছিল, কিন্তু সেইটো এতিয়া পষ্টপন হৈ গৈছে আনটিল ফাৰ্ডাৰ নটিচ। তো বেলেগ এটা নটিচ অহালৈকে বা আনটিল ফাৰ্ডাৰ নটিচ অহালৈকে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক, যাতে আপোনালোকে নিশ্চয় CTET 2026 ছেপ্টেম্বৰ মাহত এইবাৰ ভালকৈ ভাল মাৰ্কছৰ সৈতে কোৱালিফাই কৰিব পাৰে। আৰু আপোনালোকে জানে ইতিমধ্যে আমাৰ আছাম CMে 2 লাখ জবৰ কথা এনাউন্স কৰিছে অলৰেডি 2027ত। চ' আগন্তুক দিনত বহুতখিনি ভেকেঞ্চি অহাৰ কথা কৈছে আৰু এই ভেকেঞ্চিখিনি আপোনালোকৰ কাৰণে এটা গল্ডেন চান্স হয়। চ' এই চান্সটো আপোনালোকে নেহেৰুৱাব আৰু তাৰ কাৰণে CTETত আপোনালোকে ভাল মাৰ্কছ কেৰি কৰিব লাগিব আৰু ভাল মাৰ্কছ কেৰি কৰাৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব। চ' ভালদৰে প্ৰিপাৰেশ্যন কৰাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ফ'ল' কৰি ৰাখিব পাৰে, ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, কাৰণ আমি CTETৰ ইংলিছ পেডাগজিৰ কুৱেশ্যনবিলাক দি আছোঁ, প্ৰিভিয়াছ ইয়াৰ ডিছকাশ্যন কৰি আছোঁ আৰু মক টেষ্ট কিছুমানত লৈ আহিম আগন্তুক দিনত। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো ভালকৈ চাই কথাখিনি বুজি নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি কোনো ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আপোনালোকৰ ভিডিঅ'ছ লাগে, CTET ইংলিছ পেডাগজি হওক, চ' আপোনালোকে নিশ্চয় ভিডিঅ' শেষত কমেণ্ট কৰি জনাব। আমি এইবিলাক টপিক্সৰ ওপৰত ভিডিঅ'খিনি লৈ অহাৰ চেষ্টা কৰিম। একদম ইজি এক্সপ্লেনেশ্যনৰ জৰিয়তে প্ৰিভিয়াছ ইয়াৰ এক্সপ্লেনেশ্যনছ আৰু ষ্ট্ৰেটেজিৰ সৈতে আমি এই কুৱেশ্যনবিলাক লৈ আহিম। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপোনালোকে ভিডিঅ'বিলাক চাই আপোনালোকৰ প্ৰিপাৰেশ্যনত হেল্প হয়, সেইটোৱে আমি আশা কৰিছোঁ। চ' ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু নিউ CTET এক্সাম ডেট এনাউন্স হ'লে আমি লগে লগে আপোনালোকক এই এটা নটিচৰ জৰিয়তে বা ভিডিঅ'ৰ জৰিয়তে জনাম। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।